পূৰ্বাঞ্চল বিজুলীগুৰিকা বাইদেউ আপোনালোকৰ লগত আজি এই সভাত লগ পোৱাৰ কাৰণে বাইদেউ আজি নমস্কাৰ। বড়ো আকৌ ৰাভাও আছে দেই, ৰাভা এণ্ড বড়ো মিক্স কৰি লৈছে হয় নাই? হয়, আপোনাৰ মোৰো ভাল লাগিছে কাৰণ অসমখন জাতি জনগোষ্ঠীৰে ভৰপূৰ এখন ৰাজ্য। গতিকে তাত আমাৰ যেতিয়া আমাৰ বড়ো ৰাভা মিচিং মই য'তে যেনেকৈ যাওঁ তেনেকৈ সাজপাৰ কৰিয়ে থাকোঁ, খুব ভাল লাগে। আজি বিভিন্ন সামাজিক অনুষ্ঠান দল সংগঠনৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু আমি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত গ'লোঁ, আশীৰ্বাদ ল'লোঁ, ভগৱানৰ ভাল লাগিলে। আৰু আমাৰ কাৰ্যকৰ্তাসকলৰ উপৰিও আমাৰ ৰাইজৰ লগত মত বিনিময় কৰিলোঁ, দল সংগঠনসমূহৰ লগত মত বিনিময় কৰিলোঁ। গতিকে তেখেতসকলৰ সঁহাৰি পাই খুব ভাল লাগিছে। নহয় চাওক, মই কিমান ভোটতকৈ ডাঙৰ কথা, ৰাইজ খুব উৎসাহী। গতিকে ৰাইজৰ উৎসাহ দেখি মই উৎসাহী। নহয় শুনক, মই বেলেগৰ পৰা কমেণ্ট বিচাৰিবলৈ আচলতে দলে মোক আগবঢ়াই দিয়া নাই আৰু মই মোৰটোহে মই আগবঢ়াই নিম যে মই কিমানখিনি কৰিব পাৰোঁ। ইতিমধ্যে দলৰ মোৰ ওপৰত আস্থা আৰু বিশ্বাস আছে কাৰণেতো মোক টিকেট দিছে। গতিকে মোক বেলেগৰ কমেণ্ট নালাগে আচলতে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আকৌ গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ মহিলাগৰাকীয়ে আত্মসহায়ক গোটৰ পৰা তেওঁ কেনেকৈ স্বাৱলম্বী হৈছে, সেই ভিতৰৰ মহিলাগৰাকীক নি পেলাই যে মন কী বাতৰ জৰিয়তে গোটেই সমগ্ৰ বিশ্বৰ আগত উলিয়াই দিছে, সেই নৰেন্দ্ৰ মোদীৰ মন কী বাত। গতিকে একেবাৰে ভিতৰত সোমাই থকা মহিলাগৰাকীৰ, একেবাৰে ভিতৰত ৰিম'ট এৰিয়াৰ পৰা এগৰাকী যুৱকে কি তেওঁৰ ইন'ভেশ্যন লৈ পেলাই তেওঁ সমাজৰ আগত সেইটো কোনে উলিয়াই দিছে? সেইটো উলিয়াই দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে সেই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত যদি আমিয়ে নকওঁ, বাকী কোনে ক'ব? আজি সমগ্ৰ ভাৰতবাসীয়ে কৈ আছে, ভাৰতবাসীয়ে নৰেন্দ্ৰ মোদীৰ মন কী বাত শুনিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে। গতিকে আৰু আমি কাৰ্যকৰ্তা হৈ পেলাই এইটো নক'ম নেকি? এইটোতো ক'ব হ'বই নোৱাৰে। বিকাশ, উন্নয়ন, এয়াই আমাৰ ইছ্যু। চাওক, আজিৰ তাৰিখত আমাৰ ইছ্যুটোৱে হ'ল ডেভেলপমেণ্ট, বিকাশ। আপোনালোকে দেখিছে যে সমগ্ৰ ভাৰতবৰ্ষত লগতে অসম আৰু গুৱাহাটীৰো খুব দ্ৰুতগতিত উন্নয়ন হৈ আছে। গতিকে সেই দ্ৰুতগতিৰ উন্নয়নৰ ধাৰাত আমাৰো সহযোগিতা থাকে। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ', পাৱাৰ্ড বাই ডেটামেশ্যন।